Hi guys, welcome back to my YouTube channel Kon Vlogs. তো আজি হৈছে দেওবাৰ আৰু অহাকালি 12টাৰ পিছত হ'ব আৰু সোমবাৰ হ'ব আৰু আমি সমুদ্ৰ মই অৰু পাৰ নয়ন আহিছোঁ মানে কল গাছ কাটিবৰ বাবে আমি ভেল বনাই বেকি নদীত যাম আজি ৰাতি। তো বৰ্তমান ইয়াত ছিঙি আছে বেলপাত। তো বেলপাত লং 100 এটা না 10টাই লৈ বাৰু সমুদ্ৰহে গম পাব আৰু ধতুৰা ফুলো ল'ব লাগিব। ইয়াত গাছ আছে বাৰু, এইফালে বেলপাত লৈ আছে নয়ন আৰু সমুদ্ৰ আৰু এইফালে অৰু ফ্লাক্স দেখাই আছে। সিহঁতেতো লৈ আছে বেলপাত আৰু ইয়াত আছে ধতুৰা ফুল। এইটো হৈছে ইয়াক আমি ধতুৰা ফুল বুলি কওঁ। ইয়াত বাৰু সম্পূৰ্ণভাৱে ফুলা নাই, যেতিয়া ধতুৰা ফুলটো ফুলে তেতিয়া বেছি ভাল লাগে বাৰু আৰু ধতুৰাৰ গুটি হয় আৰু ধতুৰাৰ গুটিৰে বাৰু এইটো বনোৱা হয় না শিৱৰাত্ৰি পূজাত, কি বুলি কোৱা আছিল পাহৰি গ'লোঁ। এইটো ধতুৰাৰ গুটি খুটা বনোৱা হয়, ধতুৰাৰ গুটিৰে নাগা ফুলেৰে খুটা বনোৱা হয় আৰু এইটো আৰু এইবিলাক আৰু পূজাত ব্যৱহাৰ কৰিম আমি তাত গৈ। আৰু ইহঁতে কৰি আছে কাম আৰু কলবিলাক নিয়ে সপিনে থৈ দিছোঁ। আমাৰ কলবিলাক ইয়াত আনি থৈ দিছোঁ, মানে বাৰীৰ পৰা কাটি আনিলোঁ। এইটো সমুদ্ৰৰ পৰা চব এতিয়া দুডালকৈ লৈ মানে আমাৰ 50 টাকা লৈ যাম। মোক একডালে ল'ব দিলে আৰু দুটা ল'ব। মোৰ ভাগ্যত গাইছে একপেট দি দিছে, সিহঁতে বাৰু দুপেট লৈছে আৰু ৰূপা চাইকেলৰ কেৰিয়েলত বেলপাত বোৰ দি দিছোঁ। তো আমাৰ চববিলাক যোগাৰ আনি ইয়াত থৈ দিলোঁ বাৰু। যেতিয়া যাম চববিলাক গাড়ীত উঠাই লৈ গুচি যাম আৰু আমি যিহেতু আজি যাম সেইবাবে আৰু ইয়াত খিচাৰি বনাই আছে আমাৰ বুবুল দাহত। সমুদ্ৰও আছিল বাৰু, আমাৰ লগত গৈছিল আৰু সুমন্দাই নৰখাই ইয়াত ভাতটো খাই দিলা। বুবুল দাও ইয়াত মানে খিচাৰি বনাই আছে আৰু বুবুল দা নাই বৰ্তমান জিতুল দা আছে ইয়াত খিচাৰি বনাই আছে আৰু এইবিলাক চাতি তাত জ্বলোৱা হ'ব আজি। তো খিচাৰিখন বেছি দূৰ আগবঢ়া নাই, পানী অকণমান বেছি হৈছে সিজিবাৰ দিবৰ কাৰণে। বাকী আপোনালোকে চাই থাকক, আপোনালোকে মোৰ লগত একদম যাব পাৰে। যিহেতু বলবম যাম, বলবম যোৱাৰ কাৰণে আজি কাপোৰ লৈ আহিছোঁ বাৰু। আৰু মই আজি বাৰু ফাৰ্ষ্ট যাম, মানে এইটো বছৰত যোৱা বছৰ গৈছিলোঁ কিন্তু আজি এই বছৰ যোৱা নাছিলোঁ। আৰু এই বলবমৰ চলা লৈ আহিছোঁ, এইটো এটা হাফ পেণ্ট আনিছোঁ, এইটো এটা চলা। তো পিন্ধি যাব লাগিব অকণমান দেৰিকৈ। আৰু গৰম বাপৰে বাপ, আমাৰ ইয়াত বাৰু লাইটে অহা নাই। 4টামান বজাত লাইট গৈছিল কিন্তু লাইটে অহা নাই এতিয়ালৈকে। আৰু বাহিৰত যি পোহৰ দেখিছে এইটো হৈছে পিজিহাৰ ইনভাৰ্টাৰৰ পোহৰ দেখিছে। আৰু মই বহুদিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ, মানে 2 সপ্তাহ হৈ গ'ল আজি ভিডিঅ' নিদিয়া। হয়তো কিছুমানে পাহৰিয়ে গৈছে। তো ভিডিঅ' আহিব ৰ'ব, মানে কিছুমান ভিডিঅ' মানে মই দিব ভাল নালাগে, এই টপিক নহ'লে ভিডিঅ' দিব মানে ইমান এটা ইচ্ছা নাযায়। তো ভিডিঅ'টো চাই থাকক। আজি আপোনালোকৰ কাৰণে সেৱা কৰিম মহাদেৱৰ ওচৰত। আমাক এটা বিজেলি বাঁহৰ প্ৰয়োজন আৰু বিজেলি বাঁহটো কাটিবৰ কাৰণে যাইছোঁ বাৰীত বৰ্তমান। বৰ কহে গাছ চাছৰ মাজে বা সমুদ্ৰই সুধিব গৈছে বাঁহ কাটিব দিয়ে না নিদিয়ে। তো আমি তেতিয়া আগবাঢ়ি আহিছোঁ, সি আৰু যি পাইছে সেয়া কাটি আহি আছে। এতিয়া বাঁহটো কাটিবৰ কাৰণে আৰু সোমাই যাব লাগিব ভিতৰত। আমাৰ ইয়াত মানে বাঁহ কাটি আছে আৰু তাত খানা বনাই আছে। এনেধৰণে আমাৰ এতিয়া বাঁহটো কাটিব ৰেডি। খিচাৰি দি দিলা, সমুদ্ৰ চব খাব ৰেডি আৰু মোৰ পেটত সাজি আছে। বাছ হৈ যাব। বাপৰে বাপ গাইছি মাখা দিছে, খাই দি যাব লাগে। গাই চববিলাক ৰেডি আৰু বলবম মছলা তলা পিন্ধি ল'লোঁ। এইফালে পানী তুলিবৰ কাৰণে এইবিলাক লৈ ল'লোঁ। জিতুল দা গালি চৰাবৰ কাৰণে ৰেডি, এইফালে নয়নো ৰেডি। আৰু সমুদ্ৰ আহিব আছে, ঘৰত গা ধুব গৈছে আৰু তাতো যাই গা ধুবই লাগিব। তথাপিতো ঘৰত গাটো ধুই ল'লাক, জিতুল দাও গাটো ধুলাক, মই কিন্তু ধোৱা নাই বাৰু। মই তাতে যাই ডাইৰেক্ট গা ধুম। তো এইবিলাক লৈ লৈছোঁ আৰু একজন আছে, সিজনক মানুহজনক লৈ আগত বহিম। আৰু চববিলাক বস্তু এইফালে তলত কল দি দিছোঁ, এইফালে বস্তুবিলাক চব আছে। বুবুল দা বহি ল'লাক বলক। এইফালে ড্ৰাইভাৰ, এইফালে বাঞ্চি চাঞ্চিও গৈছে, এইফালে সমুদ্ৰ। তো আমাৰ গাড়ী ষ্টাৰ্ট হৈ গৈছে আৰু যিসকলে বলবম আহি পাইছে সেইসকলে গম পায়ে কেনেকুৱা ভিৰ হয়, ক'ত কেনেকুৱা। আৰু বাটে ঠাণ্ডা দি আছে, যাই যি খাই ল'ব পাৰে। আমি লৈ ল'লোঁ আৰু এনেদৰে গীত বজাই গৈ থাকে। তো এই আমত লৈ গৈ থাকক। তো এতিয়া মহাদেৱৰ গীত শুনি বলক তালৈকে, বেকিৰ পাৰালৈকে। हरे हरे शंभु 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 महादेवा, शंभु 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 महादेव। हरे शंभु 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 महादेवा, शंभु 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 महादेव। हरे शंभु 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 महादेवा, शंभु शंभु। আমি
যাব লাগিব এইফালে, কিন্তু পোনপ্ৰথমে আমি গাড়ীখন পাৰ্কিং কৰি আহিব লাগিব। পোনপ্ৰথমে গাড়ীখন পাৰ্কিং কৰি আহোঁ আমি, তাৰপিছত এইফালে যাম। এবাৰ মানুহ চাওক না, কি লেভেলত মানুহ আহিছে, ইমান বেছি মানুহ, আৰু টাইমো বহুত বেছি হৈ গৈছে বৰ্তমান। আৰু আমি বৰ্তমান জাগা চাবলৈ গৈ আছোঁ, বুবুলদা আৰু মই। আমি চিক্ৰেট ৰাস্তা দি আহিছোঁ, মানে পিচিন নহয় ৰাস্তা, যিটো কল আমি ল'ব লগা হৈছে, সেইকাৰণে অলপ চিক্ৰেট ৰাস্তা দি গৈছোঁ। মানে বাজাৰৰ মাজেৰে যাই পাম, চববিলাক আহি আছে এটা এটাকে। এটা আমাৰ ফেল বনোৱা কাৰ্যসূচী আৰম্ভ হ'ব। এইফালে যিটো লাইট আছে বুবুলদা, এই সমুদ্ৰ, এই চাওঁ মানুহ এইগিলা। करुणावतारम संसार सारम भुजगेन्द्रहारम सदा वसंतम हृदयारविंदे भवं भवानी सहितं नमामि कर्पूरगौरं करुणावतारं संसार सारं भुजगेन्द्रहारं এশ এটা ছাতি ইয়াত জ্বলাই দিয়া হৈছে। এতিয়া অকণমান ইয়াত পূজা কৰি কিনে ফেলখন নদীত উটুৱাই দিয়া হ'ব। তো প্ৰচেছটো চাই থাকক আপোনালোকে। এতিয়া অকণমান আমি চববিলাকে লগ হৈ পূজা কৰোঁ মহাদেৱক। আমাৰ বৰ্তমান পূজা কৰা কমপ্লিট হৈ গ'ল, আৰু যিসকলে বলবম আহিব পৰা নাই, তো ঘৰৰ পৰাই সেৱা কৰি লওক আপোনালোকে। আৰু এতিয়া ফেলখন নদীত উটুৱাই দিয়া হ'ব। আৰু মেইন জেগাত মানুহ চাওক, ইয়াত মানে বহুত ভিৰ। আৰু আমি য'ত আছিলোঁ তাত ইমান বেছি মানুহ আছিল, সেইবাবে অকণমান আঁতৰত পূজাটো কৰিলোঁ। আৰু মেইন ঠাইত ইমানখিনি মানুহ। আমাৰ হলদক আৰু বৰ্তমান প্ৰায় 3টামান বাজি গ'ল, আৰু আমি সৰুপেটা মন্দিৰত গৈহে ইয়াৰ পানীটো ঢালিম। তো সৰুপেটাৰ মন্দিৰটো অকণমান দেখুৱাম জানো। এতিয়া ইয়াৰ পৰা ওলালোঁ আমি 3টা 20ৰ, আৰু ইয়াত 3টা 20তো মানুহ কমা নামে লোৱা নাই। সেইপিনেতো পূৰা মানুহ ভিৰে হৈ আছে। সেইখিনি জেগাত কামখিনি কৰিছোঁ, মানে মন্দিৰটো বনাইছিলোঁ। তো সেইখিনি জেগাত একদম ধুনীয়া, মানুহ জানো ইমান এটা নাছিল। বঢ়িয়া জেগা, বঢ়িয়া ঠাই, তো বঢ়িয়া প্লেচ। তাৰপিছত ইপিনে আহিলোঁ, বাপৰে বাপ মানুহৰ ভিৰ। আৰু আমি বনোৱাই দিয়া ফেলখন পূৰা উঠি উঠি গৈ গৈছে, ভাল লাগিছে। আপোনালোকৰ বাবেও মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে সেৱা কৰিব তাৰ পৰাই। তো এতিয়াও সৰুপেটা মন্দিৰ যায়। ৰাতি গাই 3:30 অৱস্থা মহাদেৱৰ পাৱাৰ। শম্ভু শম্ভু ফাইনেলি ঘৰ কেইটা বুলি জানিলে? আমি ঘৰ আহি গৈছোঁ 4টা হলত। আমাৰ গাঁৱতে বাৰু পানী চাৰি শিৱৰ তাতে ঢালি দিলোঁ। নয়ন বাগাত দিবৰ কাৰণে ৰেডি। জিতুল দা ইয়ে বনাই, মানে গাড়ীতে আছে, ইয়াৰো আহি আছে। আমি ঘৰিয়াত চৰিয়াত দি বাগানটো। তো গুড নাইট, তো বাই বাই সকলোতে।